Hello dear students, first of all welcome to my channel Easy Study Tutors. আজি মই এটা নতুন ভিডিও লৈ আহিছোঁ য'ত আমি আজি দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন নামৰ কবিতাটোৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু ইয়াৰ যিটো সামাৰি যিটো আমাৰ মূলভাৱ আছে গোটেইটো মই ইয়াত আজি এক্সপ্লেইন কৰি দিম। ফাৰ্ষ্টতে মই কবিতাটোৰ যিটো অসমীয়াৰ ভাঙনিটো ইয়াত আজি মই আলোচনা কৰিম। এতিয়া আমি যে কাষ্টাৰ্ড দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এক প্ৰকাৰৰ বেলাত কবিতাটোত হুহুতীয়াভাৱে কাষ্টাৰ্ড নামৰ ড্ৰেগনটোৰ কথা কোৱা হৈছিল। ইয়াতে কাষ্টাৰ্ড নামৰ এটা ড্ৰেগন আছিল, এটা সেইটোৰে কথা কোৱা হৈছিল। ইয়াতে কাষ্টাৰ্ড বেলিণ্ডা এজনী ছোৱালী আছিল। বেলিণ্ডাৰ এটা পোহনীয়া ড্ৰেগন যিয়ে এটা বগা ৰঙৰ সৰু ঘৰৰ নিজৰ পোহনীয়া জন্তুবোৰৰ লগত থাকে। তাইৰ ইং নামৰ এটা কলা মেকুৰী আছিল, মানে সৰু পোৱালি, আৰু ব্লিং নামৰ নিগনিৰ আৰু মাষ্টাৰ্ড নামৰ এটা হালধীয়া কুকুৰ আৰু কাষ্টাৰ্ড নামৰ এটা ভয়াতুৰ ড্ৰেগন আছিল। তাই সকলোবোৰকে বৰ ভাল পাইছিল, তাই মানে বেলিণ্ডা। এতিয়া কবিয়ে কৈছে যে সকলো পোহনীয়া জন্তু বৰ সাহসী আছিল, যদিও সাহসী মাত্ৰ কাষ্টাৰ্ড নামৰ যিটো ড্ৰেগন আছিল সেইটো বহুত ভয়াতুৰ আছিল। কবিয়ে সকলোবোৰ পোহনীয়া জন্তুক যেনে বাঘ, ভালুক, সিংহ আদিৰ লগতে সকলো তুলনা কৰিলে কিন্তু কাষ্টাৰ্ড নামৰ ড্ৰেগনটো বৰ শান্ত স্বভাৱৰ আছিল। কাষ্টাৰ্ড নামৰ ড্ৰেগন যিটো আছিল সেইটো সদায় নিজৰ বাবে এক সুৰক্ষিত ঠাই বিচাৰি ফুৰিছিল। মানে নাইচ ছেফ কেছ বুলি কুৱেশ্যনটোত কৈছে, মানে পয়েমটোত কৈছে নাইচ ছেফ কেছ মানে সদায় সুৰক্ষিত স্থানহে বিচাৰিছিল। বাকী সকলোবোৰে জন্তুৱেই ড্ৰেগনটোক সেই লৈ কিনে ঠাট্টা কৰিছিল। এদিন সকলোবোৰ জন্তুৱে ঘৰৰ পাইৰাত সোমোৱা দেখি, মানে পাইৰাত মানে যিটো সাগৰীয় ডাকু থাকে যিটো সেইটোক কয়, পাইৰাত সোমোৱা দেখি আচৰিত হৈছিল। সকলোবোৰ ভয় খাই য'ত ত'ত লুকাইছিল। কিন্তু মানে নিগনিটো যেনেকৈ তেওঁৰ মানে গুহাত সোমাই গৈছিল, মানে হোলটোত সোমাই গৈছিল গাঁথাটোত, আৰু তাৰপিছত যিটো আমাৰ ডগ আছে তাৰ তললৈ গুচি গৈছিল সেনেদৰে। কিন্তু কাষ্টাৰ্ডে অকলে ডকাইতৰ সন্মুখীন হৈছিল আৰু তাক আক্ৰমণ কৰিছিল। কাষ্টাৰ্ডে সকলোকে ডকাইতটোৰ পৰা ৰক্ষা কৰিছিল, মানে তেতিয়া তেওঁৰ যিটো সাহস তেতিয়া দেখাই দিছিল। সকলোৱে তাক ধন্যবাদ দিছিল। এই যেতিয়া কাষ্টাৰ্ডক যেতিয়া পাইলটজনে বুলেট কৰিছে কিন্তু তাক হিট কৰিব নোৱাৰিলে, মানে আক্ৰমণ কৰিব নোৱাৰিলে। আৰু তেনেদৰে ড্ৰেগনটোক তেওঁ মানে যিটো আমাৰ পাইৰাট আছে পাইৰাটটোক তেওঁ মাৰি পেলাইছিল আৰু সকলোকে তাৰ পৰা ৰক্ষা কৰিছিল। আৰু সেই দেখি কিনে সকলোবোৰে তেওঁক মানে উৎসাহ দিছিল আৰু বা ধন্যবাদ জনাইছিল, আৰু তেওঁ যে কাপুৰুষ নহয়, তেওঁ যে ভয়াতুৰ নহয় সেইটোক প্ৰমাণ কৰি দেখাইছিল। তেতিয়া সকলোৱে অনুভৱ কৰিছিল যে কাষ্টাৰ্ড যদিও তেওঁ ভয়াতুৰ আছিল, প্ৰকৃততে সি সাহসী আছিল, যিয়ে সকলোকে বিপদৰ পৰা ৰক্ষা কৰিছিল। হৈছে দৰাচলতে কবিয়ে ক'ব বিচাৰিছে যে সকলো মানুহৰ বিশেষ দক্ষতা থাকে আৰু কেতিয়াও আনৰ দুৰ্বলতাক তিৰস্কাৰ কৰিব নাপায়। এইটো আছিল আমাৰ কবিতাটোৰ যিটো ভাঙনিটো, মই তোমালোকক চমুকৈ ইয়াত বুজাই দিলোঁ। এতিয়া আমি কুৱেশ্যন এনচাৰবোৰ যিবোৰ আছে এইবোৰ আলোচনা কৰিবলৈ যাই আছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত মই ইয়াত দিছোঁ, আৰু যিবোৰ কুৱেশ্যন দিছোঁ চব অলৰেডি প্ৰিভিয়াছ ইয়াৰ্ছত আহি যোৱা, আৰু মই কাষত লিখি দিছোঁ কোনটো ইয়াৰত কোনটো আহিছিল। হৈছে ফাৰ্ষ্ট কুৱেশ্যনটো দিছোঁ, হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন মানে এই পয়েমটোৰ যিটো আমাৰ ৰাইটাৰ কোন আছিল, মানে পয়েট কোন আছিল, আছিল অগডেন নেছ। হোৱাট ৱেৰ কেৰেক্টাৰ্ছ অফ দ্য পয়েম, আৰু পয়েমটোত কোন মানে কেৰেক্টাৰ আছিল, তাতে কোন চৰিত্ৰ আছিল। দ্য কেৰেক্টাৰ্ছ অফ দ্য পয়েম আৰ এ গাৰ্ল, এজনী ছোৱালী আছিল, এ লিটিল ব্লেক কিটেন, এটা সৰু মেকুৰীৰ পোৱালি আছিল, এ লিটিল গ্ৰে মাউচ, এটা মাউচ আছিল, আৰু এটা লিটিল য়েল্ল' এটা হালধীয়া ডগ আছিল, এণ্ড এ ড্ৰেগন, আৰু এটা ড্ৰেগন আছিল। নেক্সট কুৱেশ্যন, ৱেৰ ডিড বেলিণ্ডা লিভ, বেলিণ্ডাই ক'ত আছিল। হোৱাট নেমছ ডিড গিভ দ্য এনিমেলছ, আৰু বেলিণ্ডাই এনিমেলছবোৰক কি নেম দিছিল, মানে কি নাম দিছিল। বেলিণ্ডা লিভ ইন এ লিটিল হোৱাইট হাউচ, এটা বগা সৰু ঘৰত বাস কৰিছিল। দ্য লিষ্ট অফ দ্য এনিমেলছ এণ্ড দেয়াৰ পেট নেমছ আৰ এ লিটিল ব্লেক কিটেন, সেইটোক কৈছিল আমাৰ মানে যিটো মেকুৰী পোৱালিটোক ইং বুলি কৈছিল। এ লিটিল গ্ৰে মাউচ, আৰু নিগনিৰ পোৱালিটোক কৈছিল
ব্লিংক এ লিটিল য়েল্ল' ডগ এইটোক কৈছিল মাষ্টাৰ্ড আৰু ড্ৰেগনটোক কৈছিল কাষ্টাৰ্ড হৈছে এতিয়া এটা আছে হোৱাট ইজ দ্য ড্ৰেগন কল কাৱাৰ্ডলি হোৱাই ইজ দ্য ড্ৰেগন কল কাৱাৰ্ডলি ড্ৰেগন মানে ড্ৰেগনটোক কিয় ভয়াতুৰ ড্ৰেগন বুলি কোৱা হৈছিল ইয়াত মই আনচাৰটো দিছোঁ কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ কাষ্টাৰ্ডে সদায় এটা সুৰক্ষিত ঠাইৰ বাবে কান্দিছিল বিকজ হি ৱাজ এ কাৱাৰ্ড কাৰণ সি ভয়াতুৰ আছিল কাষ্টাৰ্ড ইজ কল কাৱাৰ্ডলি ড্ৰেগন তেওঁক ভয়াতুৰ ড্ৰেগন বুলি কয় বিকজ ইন কম্পেৰিজন টু দ্য আদাৰ পেটছ বাকীবোৰ আদাৰ পেটছ অফ দ্য হাউচ ঘৰখনৰ গোটেইকেইটা জন্তুৰ ভিতৰত কাষ্টাৰ্ড স্কেয়াৰ্ড এ লেট ৱাইল আদাৰ পেটছ আৰ ব্ৰেভ কাষ্টাৰ্ডে আনকেইটাতকৈ বেছি ভয়াতুৰ আছিল কিন্তু আনকেইটাৰ পৰা সাহসী আছিল গিভ এ ডিছক্ৰিপশ্যন ইয়াত আছে আমাৰ give a description of Castor the dragon Castor the dragon মানে ড্ৰেগনটোৰ এটা আমাক বৰ্ণনা দিবলৈ ইয়াত কোৱা হৈছে আমি ইয়াত এইটো আলোচনা কৰিম এটা ইট হ্যাড বিগ শার্প টিথ তেওঁৰ বহুত চোকা দাঁত আছিল লগতে চুকাদাৰ আছিল টুথ এণ্ড স্পাইক্স অন টপ আৰু স্পাইক্স অন টপ যিটো আমাৰ পুৰা একদম টপ মানে ওপৰত দুটা লাম্বা ডাইট আছিল হিজ মাউথ হেজ বিন কম্পেয়াৰ্ড টু দ্য ফায়াৰ প্লেচ যিহেতু তেওঁ মানে অগ্নি মানে ওলোৱাই দিয়ে সেইকাৰণে মাউথখনক ফায়াৰ প্লেচ বুলি কোৱা হয় ইট ইজ এজিউম ডেট ড্ৰেগনছ কেন ৰিলিজ ফায়াৰ ফ্ৰম দ্য মাউথ যিহেতু তাৰ মাউথৰ পৰা অগ্নি ওলোৱাই দিয়ে সেইকাৰণে তাক ফায়াৰ প্লেচ বুলি কোৱা হৈছে দেন ইটছ ন'জ ইজ কম্পেয়াৰ্ড টু এ চিমনি উইচ ইজ ইউজ টু পাছ আউট স্মক আৰু নাকটো চিমনি বুলি কোৱা হৈছে কাৰণ তাৰ সহায়ত ধোঁৱাৰ নিচিনা যিটো উশাহ লৈ ভৰাই ওলাই যায় উইচ ইজ ইউজ টু পাছ আউট স্মক যিটো ধোঁৱা ওলাবলৈ আৰম্ভ কৰে হিট ফিটছ আৰ লাইক এ শাৰ্প নিভ আৰু তাৰ ভৰিবোৰ এখন শাৰ্প মানে তৰোৱালৰ নিচিনা আছিল মানে কটাৰীৰ নিচিনা আছিল how did Belinda and her pets behave when they saw the pirate যেতিয়া পাইৰটক দেখিছিল পাইৰট ক্লাইম্বিং দ্য উইণ্ড' যেতিয়া পাইৰটজনে মানে ডাকুজনে খিৰিকীৰে পাৰ হৈ থকা দেখিছিল তেতিয়া বেলিণ্ডা আৰু আন যিবোৰ পোহনীয়া জন্তু আছে সিহঁতে কেনেকুৱা ৰিয়েকশ্যন কৰিছিল মানে কেনেকুৱা হৈছিল বা এনেকুৱা আহিব পাৰে হাউ ডিড বেলিণ্ডা এণ্ড হাৰ পেটছ ৰিয়েক্ট টু দ্য প্ৰেজেঞ্চ অফ পাইৰটৰ উপস্থিতিত কেনেধৰণৰ সিহঁতে মানে কেনেধৰণৰ অৱস্থা হৈছিল মানে এইটো 2019ত আহিছিল কুৱেশ্যনটো তোমালোকে এইটো ভালদৰে চাই ল'বা যেতিয়া তোমালোকে পৰীক্ষাত লিখিব পাৰা বেলিণ্ডা এণ্ড হাৰ পেটছ ৰিয়েক্ট ডিফাৰেণ্টলি টুৱৰ্ডছ দ্য পাইৰট বেলিণ্ডা আৰু বাকীবোৰ জন্তুই পাইৰটক দেখি বিভিন্ন ধৰণে মানে ৰিয়েক্ট কৰিছিল বেলিণ্ডা টাৰ্ণ য়েল্ল' ইন ফিয়াৰ তাই ভয়তে হালধীয়া হৈ পৰিছিল শ্বি ক্ৰাইড ফৰ হেল্প তাই সহায়ৰ কাৰণে কান্দিছিল মাষ্টাৰ ৰেন বাৰ্কিং ফেয়াৰফুলি মাষ্টাৰ মানে আমাৰ যিটো আমাৰ ডগটো আছিল সেইটো বাৰ্ক কৰি মানে ভুকি ভয়তে ভুকি দৌৰি আছিল ইংক ৱেণ্ট টু দ্য বটম অফ দেয়াৰ হাউচ আৰু ইংকে মানে আমাৰ যিটো কীটান আছিল সেইটো ভয়তে ঘৰৰ চুকত সোমাইছিল দ্য মাউচ ৰেন ইন টু ইটছ হোল আৰু নিগনিটোৱে নিজৰ গাঁতত সোমাই গৈছিল ন' ওৱান ৱান্টেড টু ফেচ দ্য পাইৰট কোনেও পাইৰটৰ মুখামুখি হ'ব বিচৰা নাছিল নেক্সট কুৱেশ্যনটো আছে আমাৰ give a description of the fight between Castor the dragon and the pirate ডাকুজন আৰু কাষ্টাৰৰ মাজত যিটো ফাইট হৈছিল সেইটো বৰ্ণনা কৰিব দিছে হাউ ডিড কাষ্টাৰ হেণ্ডেল দ্য পাইৰট কাষ্টাৰে কেনেকৈ পাইৰটক মানে চম্ভালিছিল কাষ্টাৰ ড্ৰেগনটো জাম্পছ নৰ্টেড লাইক এন ইঞ্জিনৰ যেনেকৈ শব্দ কৰে সেনেকৈ শব্দ কৰি পাইৰটজনৰ ওপৰত আক্ৰমণ কৰিছিল হি ষ্ট্ৰাক উইথ হিজ আইৰণ লাইক টেইল তাৰ আইৰণ মানে লোহাৰ নেজৰ নিচিনা সেইটো দি তেওঁক মাৰিছিল দেয়াৰ ৱেৰ ডিফাৰেণ্ট চাউণ্ডছ অফ ক্লেটাৰ
আৰু বিভিন্ন ধৰণৰ শব্দ হৈছিল দ্য পাইৰেট ফায়াৰ 2 বুলেটছ কিন্তু ডাকুজনে দুটা গুলি তেওঁক মাৰিছিল বাট দ্য বুলেটছ ডিড নট হিট দ্য ড্ৰেগন কিন্তু এই বুলেট দুটা মানে গুলি দুটা বন্দুকৰ গুলি দুটা ড্ৰেগনক হিট কৰিব মানে আক্ৰমণ কৰিব নোৱাৰিলে দ্য ড্ৰেগন ৱাজ নট এফ্ৰেড অফ হিম কিন্তু ড্ৰেগনটোৱে তাক ভয় কৰা নাছিল দ্য ড্ৰেগন ফেচড হিম বৰ্ডলি পূৰা একদম সাহসেৰে তেওঁৰ ওচৰখন মুখামুখি হৈছিল হোৱাই ডিড কাষ্টাৰ ট্ৰাই ফৰ এ নাইচ ছেফ কেছ কাষ্টাৰে কিয় এটা সুৰক্ষিত ঠাইৰ বাবে কান্দিছিল দো কাষ্টাৰ হেভ টেৰিফাইং ফিজিকেল এপিয়াৰেঞ্চ যদিও কাষ্টাৰৰ যিটো আমাৰ শাৰীৰিক অৱস্থাটো বহুত ভয়ংকৰ বা বহুত সাহসী টাইপৰ বাট হি ৱাজ কাৱাৰ্ডলি ড্ৰেগন কিন্তু সি এটা ভয়াতুৰ ড্ৰেগন আছিল হি ৱাজ লাফড এট বাই অল বাই বেলিণ্ডা এণ্ড দ্য আদাৰ পেটছ সি প্ৰায় বেলিণ্ডা আৰু গোটেইবোৰ পোহনীয়া জন্তুৰ পৰা লজ্জিত হয় হি ডিড নট লাইক ইট আৰু সেইটো সি ভাল নাপাইছিল এট অল চ' হি ক্ৰাইড ফৰ এ নাইচ সেইকাৰণে সি এটা সুৰক্ষিত ঠাইৰ কাৰণে কান্দিছিল হাউ ৱাজ কাষ্টাৰ ড্ৰেগন ৰিচিভ আফটাৰ হি হেড কিল দ্য পাইৰেট ডাকুজনক মৰাৰ পিছত মৃত্যু কৰি দিয়াৰ পিছত কাষ্টাৰে কি ৰিচিভ কৰিছিল কি গ্ৰহণ কৰিছিল আফটাৰ দ্য কিলিং অফ দ্য পাইৰেট বাই কাষ্টাৰে দ্বাৰা ডাকুজনৰ মৃত্যু হোৱাৰ পিছত দ্য ড্ৰেগন বেলিণ্ডা the dragon Castor the dragon Belinda embraced Castor in joy তেওঁ আনন্দতে খাবলৈ ধৰিছিল মাষ্টাৰ দ্য ডগ আৰু কুকুৰটোৱে লিকড হিম ব্লিংক এণ্ড ইংক ডিড গাইডেড ইন গ্লি আৰু তেওঁলোকে আনন্দতে ফূৰ্তিতে ডেন্স কৰিছিল বা আনন্দ কৰিছিল এৰাউণ্ড কাষ্টাৰৰ চাৰিওফালে ঘূৰি মানে আনন্দতে ডান্স কৰিছিল বাট ন' ওৱান অফ ডেম কিন্তু তাৰে ভিতৰত কোনোৱে মৰ্ন ফৰ দ্য পাইৰেট কিন্তু পাইৰেটৰ কাৰণে কোনোৱে দুখ প্ৰকাশ নকৰিলে দে অল ফেল্ট ভেৰি প্ৰাউড অফ কাষ্টাৰ সিহঁতে কাষ্টাৰৰ কাৰণে বহুত গৰ্ব এণ্ড প্ৰেইজড হিম বহুত গৰ্ব মানে অনুভৱ কৰিলে ফৰ হিজ ডেয়াৰ ডেভিল স্পিৰিট তাৰ ভয়া মানে যিটো সাহসিকতাৰ বাবে ইয়ালৈকে আছিল যিবোৰ কুৱেশ্যন অলৰেডি আহি গৈছে এইটো 18ত আহিছিল তোমালোকে এই কুৱেশ্যনৰ এনচাৰটো ধুনীয়াকৈ চাব লগা মই যদি তোমালোকে যদি বিচৰা মই সেইটো ডিছক্ৰিপশ্যন লিংকত তোমালোকক PDF ফাইলটো দি দিম তোমালোকে তাৰ পৰা এইটো ডাউনলোড কৰি তোমালোকে লিখি ল'ব পাৰা বা প্ৰিণ্ট আউট কৰি ল'ব পাৰা ইয়ালৈকে আমাৰ যিবোৰ কুৱেশ্যন এনচাৰ আছিলে যাতে ভিডিঅ'টো তোমালোকে চাগে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰি দিবা আৰু যদি আগৰ ভিডিঅ'লৈকে তোমালোকে অপেক্ষা কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো ক্লিক কৰি দিবা ধন্যবাদ